প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত তেওঁলোক থিয় হৈছেহি। তেওঁলোকক ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী মদত জনাইছোঁ, অনাগত দিনত তেওঁলোক আমাৰ মঞ্চত মুকলিভাৱে তেওঁলোকে কাম কৰাৰ সুযোগ সুবিধা পাব। ধন্যবাদ। ইয়াৰ লগে লগে প্ৰমিলা গাঁও পঞ্চায়তৰ পৰা সদ্য কংগ্ৰেছ ত্যাগী 5জন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকৰ নাম মই ঘোষণা কৰিব বিচাৰিছোঁ। ইমৰান হুছেইন, আহাৰুদ্দিন, গাঁও দীঘলীডোবা। 7 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা নাৰ্চিমা বেগম, গাঁও চিউগুৰি। 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা আঞ্জুমা বেগম, গাঁও চিউগুৰি। অহা এই কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকলক আমি স্বাগতম জনাইছোঁ আৰু তেওঁলোকক আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি পৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ৰহা সমষ্টিত আমি আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে এক সাংগঠনিক সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ সকলো কৰ্মী, বিশেষকৈ বুথ সভাপতিসকল, মণ্ডলৰ কাৰ্যকৰ্তাসকল, শক্তি কেন্দ্ৰৰ আহ্বায়কসকল সকলোকে মাতি নিৰ্বাচিত প্ৰতিনিধিসকল সকলোৰে লগত আমি এখন সাংগঠনিক সভা কৰিলোঁ আৰু আগন্তুক নিৰ্বাচনৰ আমাৰ ৰণকৌশল কি হ'ব, কেনেকৈ আমি কাম কৰিম, কি ধৰণে সংগঠনটো ক'ৰবাত যদি কিবা লেখনা আছে, ক'ৰবাত যদি কিবা কৰিব লগা আছে সংগঠনৰ সেই কামসমূহ কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আৰু আজি আমাৰ দলীয় সংগঠনৰ কাৰ্যকৰ্তাসকলৰ যিটো উৎসাহ, এই উৎসাহে সঁচাকৈ আনন্দিত কৰিছে আৰু আমাৰ সকলো কাৰ্যকৰ্তা আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে মাৰ বান্ধি থিয় হৈছে। গোলাঘাটৰ সিদিনাখন এটা ঘটনা ঘটিছিল, ইতিমধ্যে মই সেই কথাটোৰ ওপৰত এনকুৱাৰী এটা কৰিব দিছোঁ আৰু এনকুৱাৰী ৰিপৰ্টটো আহি ল'লে নিশ্চয়কৈ যিয়ে তদন্তত আহিব সেই তদন্তৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।